আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে আমাৰ যিবিলাক ভিডিঅ' হয় সেই সকলোবিলাক প্ৰাইভেট জব আৰু গভৰ্ণমেণ্ট জব তাৰ সানমিহলি কিছুমান ভিডিঅ' আমি বনাওঁ। কিন্তু আজি আমাৰ এই ভিডিঅ'টোত কেৱল মাত্ৰ আমি গভৰ্ণমেণ্ট জবৰ বিষয়েহে আলোচনা কৰিম। গতিকে আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত আপোনালোকে স্কিপ নকৰাকৈ চাওক, যাতে এই যি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টত যি যথেষ্টখিনি পোষ্ট ওলাইছে সেই পোষ্টকেইটা যাতে আপোনালোকে এপ্লাই কৰিব পাৰে। যদি আপোনালোকৰ কিবা কনফিউজন লাগে তেন্তে আমাৰ কমেণ্ট বক্সটো সদায় খোলা থাকে, তাত আপোনালোকে কমেণ্ট কৰিব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ এই যি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ পোষ্টকেইটা ওলাইছে তাৰ বিষয়ে অকণমান আলোচনা কৰোঁ আহক। আপোনালোকে হয়তো আমাৰ স্ক্ৰীনখন দেখি গমেই পাইছে যে আমি কোনটো ৱেবছাইটত আছোঁ। আজি আমি গভৰ্ণমেণ্ট অফ আছামৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ যি ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ চমুকৈ যাক SIPRD বুলি কোৱা হয় সেই ৱেবছাইটটোত আছোঁ। সেই ৱেবছাইটত আজি আমি কেইটামান ৰিক্ৰুইটমেণ্টৰ কথা পাতিম। গতিকে এই পেজটোত আপোনালোকে যেতিয়া খুলিব SIPRD পেজটো, তেতিয়া আপোনালোকৰ সন্মুখত ৰিক্ৰুইটমেণ্ট এণ্ড কেৰিয়াৰ অপশ্যনত ৰিক্ৰুইটমেণ্ট অফ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ এণ্ড এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ অপশ্যনটো দেখিবলৈ পাব। সেইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ পেজ এখন খুলি আহিব। গতিকে এই পেজখনতনো কি লিখা আছে প্ৰথমতে সেয়া বুজি লওঁ আহকচোন। ইয়াত লিখিছে ৰিক্ৰুইটমেণ্ট অফ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ এণ্ড এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ। Online applications are invited from the intending eligible candidates who are citizens of India for filling up the following vacancies under RGSA. অৰ্থাৎ RGSAৰ আণ্ডাৰত কেইটামান পোষ্ট খালী হৈছে গভৰ্ণমেণ্ট অফ আছামৰ আণ্ডাৰত। সেই পোষ্টকেইটা হৈছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ, টোটেল ভেকেঞ্চি আছে 12টা। ছেকেণ্ড পোষ্টটো হৈছে এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ, যাৰ ভেকেঞ্চি আছে 15টা। ইয়াত তেওঁলোকে দুটামান কথা উল্লেখ কৰিছে। প্ৰথম কথাটো হ'ল কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু এপ্লাই ইন প্ৰেছক্ৰাইব ফৰ্ম থ্ৰু অনলাইন মোড অনলি। অৰ্থাৎ তেওঁলোকে যি এখন অনলাইন মোডত এপ্লিকেশ্যন ফৰ্ম এখন প্ৰভাইড কৰিছে তাৰ জৰিয়তেহে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব। No other mode for submission of application is allowed. অৰ্থাৎ অফলাইনত বা অন্য কোনো প্ৰচেষ্টাৰে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিব নোৱাৰিব। দ্বিতীয়টো অপশ্যনত লিখিছে ডিটেইলছ অফ দ্য পোষ্ট এণ্ড ৰিমিউনাৰেশ্যন এটচেট্ৰা ইনক্লুডিং দ্য ইনষ্ট্ৰাকশ্যনছ ফৰ ফিলিং আপ প্ৰেছক্ৰাইব অনলাইন ফৰ্ম উইল বি এভেইলেবল ইন দ্য ৱেবছাইট SIPRDrecruitment.com। অৰ্থাৎ এই পোষ্টকেইটাৰ বিষয়ে আৰু অত্যধিক জানিবৰ বাবে আৰু আপোনালোকে এই পোষ্টকেইটাত কিমান দৰমহা লাভ কৰিব সেই সকলোবিলাক জানিবৰ বাবে আপোনালোকে SIPRDrecruitment.com এই ৱেবছাইটটো ভিজিট কৰিবলৈ কোৱা হৈছে। তাৰপিছত বিফৰ এপ্লাইং অনলাইন কেণ্ডিডেট আৰ এডভাইজ টু কেয়াৰফুলি গো থ্ৰু দ্য ইনষ্ট্ৰাকশ্যন প্ৰভাইডেড ইন দ্য এভভ ৱেবছাইট। তেওঁলোকৰ যিটো SIPRD ৱেবছাইট আছে তাত গৈ প্ৰথমতে কেণ্ডিডেটসকলে ভালদৰে ইনষ্ট্ৰাকশ্যন পঢ়ি ল'বলৈ দিছে। তাৰপিছত তেওঁলোকে এটা নোট লিখিছে যে no other documents that is the hard copy of the online application form, registration slip, etc. are required to be sent to the State Institute of Panchayat and Rural Development Assam. অনলাইন এবাৰ এপ্লিকেশ্যন কৰাৰ পিছত কোনো ধৰণৰ হাৰ্ড কপি আপোনালোকে তেওঁলোকৰ যি অফিচ আছে SIPRDৰ যি অফিচ আছে তাত পঠিয়াবলৈ দৰকাৰ নাই বুলি কৈছে। তাৰপিছত তেওঁলোকে দুটামান কথা উল্লেখ কৰিছে, সেয়া হৈছে যে অনলাইন ফৰ্ম মে বি ফিল আপ উই এফেক্ট ফ্ৰম 17 February to midnight of 11 March। কিন্তু মই যিখন আপোনালোকক দেখুৱাই দিছোঁ ইয়াত 1 March বুলি দেখুৱাইছে। তেওঁলোকৰ যিখন একচুৱেল যিখন আছিলে আপোনালোকে নিশ্চয় আমাৰ দেখিবলৈ পাইছে, এইখন তেওঁলোকৰ একচুৱেল নটিফিকেশ্যন। ইয়াত কিন্তু তেওঁলোকে 11 March বুলিহে দেখুৱাই থৈছে। গতিকে সেইটো আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে এইটো কনফাৰ্ম হৈ যাব ইনষ্ট্ৰাকশ্যন পেজত গ'লে। গতিকে সেইটো ভাবিবলগীয়া নাই। এইখন আচলতে তেওঁলোকৰ অৰিজিনেল নটিফিকেশ্যন। ইয়াত তেওঁলোকে উল্লেখ কৰিছিল যে 17 ফেব্ৰুৱাৰীৰ পৰা 11 মাৰ্চলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু ৱেবছাইটত অকণমান মিষ্টেক হৈ আছে, সেইটো 1 মাৰ্চ হৈ আছে, তাত ভাবিবলগীয়া একো নাই। তাৰপিছত তেওঁলোকে উল্লেখ কৰিছিলে যে no application will be filled up after expiry of the given time। অৰ্থাৎ 11 মাৰ্চৰ পিছত কিন্তু আপোনালোকে
এই পোষ্টকেইটা এপ্লাই কৰিব নোৱাৰিব বুলি লিখি থৈছে অৰ্থাৎ 11 মাৰ্চৰ পিছত আপোনালোকৰ বাবে সেই লিংকটো কিয় ডিসেবল কৰি দিয়া হ'ব গতিকে এইকেইটা আছিল মেইন ডিটেইলছ আৰু এপ্লিকেট যিসকল আছে তেওঁলোকক কোৱা হৈছে যে এবাৰহে তেওঁলোকে এপ্লিকেশ্যন কৰিব পাৰিব অৰ্থাৎ দ্য এপ্লিকেণ্টছ আৰ এডভাইজ টু ছাবমিট অনলি এ ছিংগল এপ্লিকেশ্যন এগেইনষ্ট ইচ পোষ্ট দুটা পোষ্ট আছে এই দুটা পোষ্টত এজন কেণ্ডিডেটে এবাৰহে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু মাল্টিপল এপ্লিকেণ্ট যদি ওলায় অৰ্থাৎ এজন মানুহ ধৰি লওক মই এজন মানুহ মই যদি 4-5 বাৰ মান পোষ্টকেইটা এপ্লাই কৰি দিওঁ তেন্তে মোৰ কেণ্ডিডেটছাৰটো কেনসেল হৈ যাব পাৰে গতিকে বি কেয়াৰফুল যেবাৰ আপোনালোকে এপ্লাই কৰিব দুইটা পোষ্টত যদি আপোনালোকে এপ্লাই কৰিছে দুবাৰ হ'ব গতিকে মাষ্ট বি কেয়াৰফুল হ'ব এবাৰ এপ্লাই কৰাৰ পিছত কিন্তু আপোনালোকে কাৰেক্ট কৰিব নোৱাৰিব তাৰ পিছত হয়তো যদি কিবা মিষ্টেক হয় তেন্তে পাছত তেওঁলোকে পুনৰ তেওঁলোকৰ পোৰ্টেলটো খুলি দিব কাৰেকচনৰ বাবে তাত আপোনালোকে চিন্তা কৰিব নালাগে অন্য কিবা যদি আপোনালোকৰ অসুবিধা হয় তেন্তে আমাৰ কমেন্ট বক্সটো খোলাই আছে বুলি কৈছোৱে তাত আপোনালোকে কমেন্ট কৰিব পাৰে আমি আপোনালোকক সহায় কৰিম আৰু যদি ফৰ্ম ফিলআপৰ ক্ষেত্ৰত কিবা অসুবিধা হয় আমাৰ কমেন্ট বক্সত উল্লেখ কৰিব আমি ফৰ্ম ফিলআপ কেনেকৈ কৰিব লাগে শুদ্ধকৈ তাৰ ওপৰতো এটা ভিডিও বনাই দিম যদি আপোনালোকে বিচাৰে গতিকে এয়া আছিল আজি আমাৰ পিএনআৰডি যি আমাৰ ৰুৰেল ডেভেলপমেন্টৰ যি দুটা পোষ্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ আৰু এসিস্ট্যান্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ এই পোষ্টকেইটা বিষয়ে ক'লো যিমান পাৰি সোনকালে আপোনালোকে এপ্লাই কৰি দিব আৰু বি কেয়াৰফুল হ'ব যেতিয়া এপ্লিকেশ্যনখন ফিলআপ কৰিব গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো এনেকুৱা ধৰণৰ নতুন ভিডিও আপোনালোকৰ বাবে পুনৰ লৈ আনিম তাৰ বাবে আজিলৈ ধন্যবাদ জয় আই অসম